চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ আৰু ফেমিলি পেঞ্চনৰ সকলোলৈকে আহিছে এটা ভাল খবৰ। ইতিমধ্যে আপোনালোকে গম পায় আপোনালোকৰ যি দিয়ে আছিলে 55% সেইটো বাঢ়ি পেলাই যিহেতু 58% হৈছে। এই বিষয়ত আমি ভিডিঅ' অলৰেডি প্ৰস্তুত কৰা গৈছে। এতিয়া কথা হৈছে যে এই যিটো আপোনালোকৰ 3% ইনক্ৰিজ হ'ল, এই 3% ইনক্ৰিজ হোৱাৰ লগে লগে এই পইচাখিনি আপোনালোকৰ কেতিয়ালৈকে বঢ়াৰ সম্ভাৱনা আছে, কেতিয়ালৈকে আপোনালোকে সেই বৰ্ধিত হোৱাৰ দৰমহাখিনি পাবলৈ সক্ষম হ'ব, আৰু যি আপোনালোকৰ এই 6 মাহৰ বকেয়া, এই 6 মাহৰ বকেয়া আপোনালোকে কিমান টকালৈ লাভ কৰিব পাৰিব, কেতিয়া এইবিলাক অনুমোদন হ'ব, গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। এই গোটেই ভিডিঅ'টো পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ আৰু কৰ্মচাৰী গোটেইখিনিৰ লগতে ৰিলেটেড হয়। প্ৰথমতে আমি এটা সৰু অনুৰোধ জনাম, যদি আপোনালোকে চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক আমি ৰেগুলাৰ প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি এটা অংক কৰিম। এই অংকটো আপোনাৰ পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ, কৰ্মচাৰী সকলোৰে কাৰণে আমি এটাই অংক কৰিম, য'ত আপোনালোকে আপোনালোকৰ কিমান টকা দৰমহা বাঢ়িব, দিয়াৰ আপোনাৰ কিমান আপোনালোকে এৰিয়াৰ পাব, এৰিয়াৰ আপোনালোকে কিমান পাব 6 মাহত, গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। তাৰপিছত বাকীখিনি কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি এটা অংক কৰিবলৈ চেষ্টা কৰিম, এনালাইচিছ এটা কৰিবলৈ চেষ্টা কৰিম। 3% দৰমহা বৃদ্ধি হ'লে আপোনাৰ পেঞ্চন, ফেমিলি পেঞ্চন বা আপোনাৰ দৰমহা কিমান বাঢ়িব পাৰে। আমি এটা অংকই কৰিম য'ত নেকি গোটেইখিনি কথা ৰিলেটেড হৈ থাকে, বা সকলোৰে নিজৰ নিজৰ বেচিক পে', বেচিক পেঞ্চন বা বেচিক ফেমিলি পেঞ্চনখিনি বঢ়াই পেলাই আপোনালোকে আপোনালোকৰ দৰমহা কিমান বাঢ়িব সেইটো আপোনালোকে উলিয়াব পাৰিব। এতিয়া চাওক, যদি কাৰোবাৰ 18,000 টকা, তেওঁৰ এইটো মই তিনিটাকৈ ধৰি ল'লোঁ যে ফেমিলি পেঞ্চন বা দৰমহা কাৰোবাৰ যদি 18,000 টকা হৈ আছে বৰ্তমান তাৰিখত বেচিক, তেতিয়াহ'লে তেওঁৰ 3% বঢ়াৰ লগে লগে 540 টকা তেওঁৰ বাঢ়িব। তো গম পালে 540 টকা তেওঁৰ দৰমহাৰ লগত বা তেওঁৰ পেঞ্চনৰ লগত বা ফেমিলি পেঞ্চনৰ লগত তেওঁৰ সেইখিনি বাঢ়িব। আৰু কথা হৈছে এতিয়া 6 মাহৰ আপোনালোকে বকেয়া কিমান পাব। 6 মাহৰ বকেয়া আপুনি ইয়াতে 6 এটা ইনটু কৰি দিয়ক, দিয়াৰ লগে লগে 3,240 টকা। অৰ্থাৎ আপোনালোকে 6 মাহৰ বকেয়াটো পাব 3,240 টকা। এতিয়া আমি ভিডিঅ'ৰ নেক্সট পাৰ্টত চাম এই বকেয়া আপোনালোকে কেতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাওক কেতিয়ালৈকে এই পইচাটো পোৱাৰ সম্ভাৱনা থাকিব। এতিয়া চাওক, 2025 জুলাইৰ দিয়াৰ 58% নিশ্চিত কৰা হৈছে। 3% কাৰিকৰী দ্ৰব্য অনুসৰি 2025 চনত দিয়াৰ 58 ধাৰাবাহিকতা CPIAW জুন 2025ৰ বাবে মুকলি কৰা হৈছে। লেবাৰ ব্যুৰোৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি 2025 চনৰ জুন মাহৰ বাবে সৰ্বভাৰতীয় CPIAW 1 পইণ্ট বৃদ্ধি পাই 145 থিয় দিছিল। এই মুক্তিৰ লগে লগে জুলাই 2025ৰ পৰা দিয়াৰ নিশ্চিত কৰা হৈছে। এই মাহৰ CPIAWয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে দিয়াৰ 3% বৃদ্ধিৰ ইংগিত দিছে। 2025 চনৰ জুলাই মাহত কাৰ্যকৰী হোৱাকৈ সপ্তম CPC দিয়াৰৰ অধীনত 58.17% বৃদ্ধি পাইছে। দিয়াৰ হাৰ গণনা কৰা হয় হাৰৰ নিৰপেক্ষ মান লৈ, দশমিক মান এৰি। ভৱিষ্যতৰ দিয়াৰ সম্পৰ্কীয় সকলো জল্পনা-কল্পনা এই ঘোষণাৰ জৰিয়তে সমাধান কৰা হৈছে। ফলস্বৰূপে 2025 চনৰ জুলাই মাহৰ পৰা 58% দিয়াৰ নিশ্চিত হৈছে, আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। তো ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় কেবিনেটত যেতিয়া অনুমোদন হ'ব, অনুমোদন হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ এই দিয়াৰখিনি পাব। আৰু এটা কথা আপোনালোকে গম পায়, যি আমাৰ উৎসৱ থাকে, দুৰ্গা পূজাই হওক বা আপোনাৰ দীপাৱলীয়ে হওক, তাৰ আগে কেন্দ্ৰীয় কেবিনেটৰ ফালৰ পৰা ভাল খবৰবিলাক দিয়া হয়। তেতিয়া আপোনালোকৰ দিয়াৰ বৃদ্ধিৰ ঘোষণাবিলাক সাধাৰণতে কৰা হয়। গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে ছেপ্টেম্বৰ অক্টোবৰ মানৰ ভিতৰত এই ভাল খবৰটো আপোনালোকে পাবলৈ সক্ষম হ'ব। 3% বৃদ্ধি ইতিমধ্যে নিশ্চিত হৈছে। আপোনালোকৰ ইতিমধ্যে কিমান বাঢ়িব, কি হ'ব, সেই গোটেইখিনি কথা আমি আগত গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিলোঁ, গোটেইখিনি এনালাইচিছ আমি কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।